এয়া আঘোণৰ পথাৰৰ এখন চিনাকি ছবি। লহপহকৈ বাঢ়ি থকা লখিমী ঘৰলৈ নিবলৈ এতিয়া পথাৰত কৃষকৰ সীমাহীন ব্যস্ততা। পথাৰৰ সৰু সৰু আলিয়েদি ডাংগৰি বান্ধি ঘৰলৈ নিছে চহা কৃষকে। শাওণ মাহৰ সাৰভংগা শ্ৰম, বোকা পানী, ৰ'দৰ উত্তাপকো নেওচি মনৰ আনন্দেৰে ৰুই থৈ অহা ধাননিখনৰ সেউজীয়াবোৰ এতিয়া সোণোৱালী হ'ল। ডাংগৰি ঘৰলৈ নিবলৈ এতিয়া গ্ৰামাঞ্চলৰ পথাৰত তেনেই সুলভ এই দৃশ্য। ব্যস্ততাৰ অন্ত নাই প্ৰতিজন চহা কৃষকৰ। এই আঘোণৰ মাজত লুকাই আছে চহা অসমীয়াৰ শাশ্বত সপোন। নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীকুছিৰ বৰপথাৰৰ দৃশ্য এয়া। প্ৰতি বছৰে এই অঞ্চলৰ মাজেৰে বৈ যোৱা মৰা পগলা দিয়া নৈৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছিল। বালিয়ে পোতা এই পথাৰ খেতিৰ বাবে অনুপযোগী হৈ আছিল। তাৰ মাজতে এইবাৰ কৃষকে দেখিছে আশাৰ সঞ্চাৰ। পথাৰৰ পৰা সোণগুটি ঘৰলৈ নিবলৈ ব্যস্ত হৈ পৰিছে কৃষক ৰাইজ। পথাৰৰ পৰা সোণগুটি ঘৰলৈ নিয়া প্ৰতিজন কৃষকে আনন্দ মনে বিহুৰ আগমুহূৰ্তত সোণগুটি ঘৰলৈ নি বিহুৰ বাবে সাজু হৈ উঠিব। আঘোণৰ আছে গাম্ভীৰ্য, তাৎপৰ্য আৰু এক বিশেষত্ব। সেয়া বুজি পায় কেৱল এজন অসমীয়া খেতিয়কহে। ইয়াৰ মাজতেই আছে এক সুকীয়া মাদকতাও। কৃষকৰ আশা আৰু হেঁপাহৰ আঘোণত সোণগুটিৰে উপচি পৰে আঘোণৰ বিশাল পথাৰ। আঘোণৰ পথাৰেই যেন চহা জীৱনৰ ভৱিষ্যতৰ সপোন, জীয়াই থকাৰ সম্বল। সেয়েহে এতিয়া এনেদৰে সাহসী আনন্দেৰে সোণগুটি চপাই ঘৰলৈ নিয়াত ব্যস্ত হৈ পৰিছে প্ৰতিটো খেতিয়ক পৰিয়াল। মোৰ নাম শ্ৰী দুৰ্গেশ্বৰ বৰ্মন, গাঁও হাতীকুছি। আমি এই পথাৰত এই 7 বিঘা খেতি কৰিছোঁ আৰু লগে ভাগে গোটেইকেইটাই একেলগতে কাটি সমূহীয়াকৈ কাটি আমি ঘৰলৈ নিওঁ। নি ইয়াত মৰণা মাৰি তাৰপিছত এই বিহুৰ কাৰণে যা পথাৰত এনেকৈ কাম কৰি ভাল লাগে। এনেও খেতি কৰা মানুহ আমাৰ আনো কি ইমান আৰু পুৱা ভাত, দুপৰীয়া চাহ, এই চাহ আনি চাহ খোৱা নাই, এতিয়া বৰ্তমান খাম আৰু গোটেইকেইজন একেলগে আমি ধান কাটি চাহ তাহ খাই, সেইটো আৰু বিৰাট ফূৰ্তিৰ কথা আৰু। ব্যস্ততা বাঢ়িছে মানে এতিয়াতো টাইমে নাই ইয়াত। ৰাতিপুৱা আমি আলু খাই খাওঁ, তাৰপিছত আহি ইয়াতে গৰু চৰু দি তাৰপিছত ধান কাটোঁ। ধান কাটি গধূলি আৰু এই ধান নি ঠিক কৰি থৈ তাৰপিছতহে এই হ'ব। বেছি আমাৰ ইয়াততো মোটামুটি 10ৰ পৰা 20ক লগিন আছে বিঘাৰ মাটি। একদম সেই মাটিটোতে 10 মান হ'লে কিছুমান মাটিত 20 মানক লগিন যায় বিঘাত। খেতি কৰি বিৰাট ভাল লাগে। কাৰণ আমাৰ বিঘাৰ মাটিত যদি 18 মান 20 মান ধান হয়, তাৰমানে কি গুৱাহাটীত থাকিব লাগে। ইয়াতে কাম কৰাটো ভাল। আমি বাহিৰাক কৰিব লাগে, নিজে ইনকাম কৰি নিজে চলি থাকিব পাৰিলে ভাল আৰু।